এই কোন গাদ্দাৰ আছিল, কোন কুলাংগাৰ আছিল আৰু কোন আছিল, যিবিলাক কথা ইমান দিনে বক্তব্য আহিছিল। 6জন গাদ্দাৰ আছিল, কুলাংগাৰ আছিল, আছিল, লিষ্ট পাব্লিছ কৰিব, AICCক লিষ্ট দিব। এই কথাবিলাকৰ কিন্তু তেখেতসকলে গাপ দি লগত এই সকলোবিলাক লগত ৰাখিছিল। বিগত ৰাজ্যসভা নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত যি কথাখিনি কৈ আছিলোঁ যে ভোটখিনি কংগ্ৰেছৰ পৰা আহিছিল আৰু তেখেতসকলে ব্লেমটো দিছিল AIUDFৰ পৰা আহি থকা বুলি। এই কথাটো আজিৰ দিনত স্পষ্ট হৈ গ'ল যে চৰকাৰত কোনে কোনে কৰিছে আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপিৰ লগত তলে তলে কোন পাৰ্টি জড়িত আছিল, এই কথাটো আজি স্পষ্ট হৈ গ'ল। এই কথাটোৰ জৰিয়তে আজিৰ যিটো ঘটনা, এই ঘটনাৰ দ্বাৰা বা সমৰ্থন যিটো দিলে বিজেপিৰ প্ৰতি, এই সমৰ্থনটো স্পষ্ট কৰিলে আৰু লিষ্টটো অত্যন্ত দীঘলীয়া, বহুতৰ কাৰণে প্লেচমেণ্ট নাই বুলি শুনি আছোঁ। এই কথাটোৰ জৰিয়তে স্পষ্ট হৈ গ'ল বিগত ৰাজ্যসভা নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত কেনেকৈ কংগ্ৰেছৰ বিধায়কসকলে নিজে ভোট বিজেপিৰ পক্ষত দি আৰু ব্লেমটো কেনেকৈ UDFৰ ওপৰত দিব পৰা যায়, UDFক কেনেকৈ হেক কৰিব পৰা যায়, তাৰ যিটো পৰিকল্পনা কৰিছিল যে যিটো লিষ্ট এতিয়া ওলাইছে আৰু এটা দীঘলীয়া লিষ্ট তাত থকা বুলি কৈছে। বহুতেই তাত আৰু ভিতৰুৱাকৈ যোগাযোগ কৰা বুলি শুনিছোঁ। আৰু ভূপেন বৰা ডাঙৰীয়াই যি ধৰণৰ কথাবিলাক পাতিছিল, এই কোন গাদ্দাৰ আছিল, কোন কুলাংগাৰ আছিল আৰু আছিল, যিবিলাক কথা ইমান দিনে বক্তব্য আহিছিল। 6জন গাদ্দাৰ আছিল, কুলাংগাৰ আছিল, আছিল, লিষ্ট পাব্লিছ কৰিব, AICCক লিষ্ট দিব। এই কথাবিলাকৰ কিন্তু তেখেতসকলে গাপ দি লগত এই সকলোবিলাক লগত ৰাখিছিল। আজি কিন্তু সময়ৰ অপেক্ষা নকৰি এই কথাবিলাক স্পষ্ট হৈ গ'ল আৰু কংগ্ৰেছৰ আচল চৰিত্ৰটো ওলাই গ'ল। আৰু এইটো যে এটা ব্লেম গেম আছিল, এই সম্পূৰ্ণৰূপে কংগ্ৰেছৰ ব্লেম গেমটো স্পষ্ট হ'ল। তো আমি এতিয়াই নকওঁ কোন আহিব কোন নাহিব, আমি আগতে কৈছোঁ যে আমাৰ লগত বহুতো যোগাযোগ আছে, সময় আহিলে এইটো আমি স্পষ্ট কৰিম। কিন্তু কথাটো হৈছে বিজেপিৰ লগত কোন কোন গ'ল আৰু কোন কোন যাব লগা আছে, আৰু কিছুমান আছে যিবিলাক বিজেপিক ইনডাইৰেক্টলি দিছিল, কিন্তু ফিউচাৰ পলিটিক্স তেখেতসকলৰ বিজেপিৰ লগত গ'লে স্পষ্ট নহ'ব, বিজেপিৰ লগত গ'লে সুৰক্ষিত নহ'ব। সেই কথাবিলাক কিন্তু অহা দিনত স্পষ্ট হ'ব। আপোনালোকে চাই চাওক, আজি সৰস্বতী পূজা, আজি আমাৰ বিধানসভা অসমৰ সৰস্বতী এটা মন্দিৰ বুলি ক'ব পাৰি। লগতে আজি ভেলেণ্টাইন ডে। আজি এনেকুৱা এটা দিনত এনেকুৱা ধৰণৰ বিস্ফোৰণ হ'ব আমি কিন্তু কল্পনা কৰা নাছিলোঁ। আজি বিধায়কসকলে এনেকুৱা গৰু ছাগলীৰ নিচিনাকৈ যেনেকুৱাকৈ গৈছে বা যেনেকুৱা ধৰণৰ নিৰ্লজ্জভাৱে গৈছে, গণতান্ত্ৰিক যিটো প্ৰমূল্যবোধ সেইটো কিন্তু বিনষ্ট হৈছে। আৰু আমি দেখিছোঁ যে ইয়াত গণতন্ত্ৰটো অপমৃত্যু হৈছে। যদিও এণ্টি ডিফেকশ্যন ইয়াত আছে, এণ্টি ডিফেকশ্যন প্ৰতি লক্ষ্য ৰাখি আমি দেখিছোঁ শশী যিটো মডেল, শশী মডেলটোত বহুতে একচেপ্ট কৰি আছে আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি ভাল পোৱা বা যিটো ইণ্টাৰনেল যিটো লিংক সেইটো ইষ্টাব্লিছ হয়।